বিটিআৰত নিৰ্বাচনৰ গৰম বতাহ নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পাছতে বিটিআৰত তৎপৰতা বাঢ়িছে দল আৰু প্ৰাৰ্থী ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োক তীব্ৰ ভাষাৰে সমালোচনা কৰি চিৰাঙত আৰু তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ হাগ্ৰামা মিছা প্ৰতিশ্ৰুতি দিয়া প্ৰমোদ বড়োৰ পাপ লাগিব সেকেন্ডটো 30 তাৰিখত ভিতৰত হ'ব আজি 28 তাৰিখ না 29 দুই দিন দলে যেটো পানিশমেন্ট কৰিব পৰা নাই চন্দন আৰু কাম্পাক বিফেবক আমাৰ দলত থাকি যেনেকুৱা ধৰণৰ গাদ্দাৰী কাম কৰিছে ইহঁতে আমিহে পানিশমেন্ট দিব লাগিছিল চন্দন আৰু কাম্পাক হেলিকপ্টাৰত ঠেং আছে না নাই বুলি ক'লে মই একো নকম BTC কোড তেতিয়া মই এনসার দিম এইটো বিজেপি হল ৰাষ্ট্ৰীয় দল ইহঁতে কবই BTCত আমি শাসন কৰিম এইবিলাক ৰাষ্ট্ৰীয় দল হিচাপে সবে নিজকে ডিমান্ড কৰি লয় কথাটো একে কংগ্ৰেছো আজি কৈ আছে আমি শাসন কৰিম আমি সরকার বনাম বিজেপিও কৈ আছে কংগ্ৰেছো কৈ আছে ইউপিপিএলও কৈ আছে কোৱাটো সবে কব আমাৰ কোনো দলৰ লগত বুজাবুজি নাই বিফেবে অকলে আছে কাৰো লগত এলায়েন্স হোৱাৰ কোনো প্ৰশ্নই অহা নাই আৰু কৰাও নাই আৰু নকৰিব বিফেবে অকলে সরকার কৰিব বিটিআৰ নিৰ্বাচনৰ দিন যিমানে চমু চাপিছে কিমানে দলসমূহৰ মাজত বাঢ়িছে টিকট কেন্দ্ৰিক সংঘাত 39 নম্বৰ 5 নৈ চেৰফা সমষ্টিত টিকট কেন্দ্ৰিক সংঘাত হয় যোৱাকালি যোনজন আমাৰ ইউপিপিএলৰ সদস্যই কথাটো কৈছিল তেওঁ হয়তো অৱগত নহয় তেওঁ হয়তো নাজানে যে ৰাজু ঢাকাল যে আমাৰ তেওঁ কৈছিলে যে ৰাজু ঢাকাল বৰছলা সমষ্টিৰ হয় তো তেওঁ নাজানে যে বৰছলা সমষ্টিটো যে আমাৰ বিটিআৰত পৰে আৰু সবতকৈ ডাঙৰ কথা হৈছে কি তেওঁ যোনটো অভিযোগ আনিছিল যে তেওঁ বৰছলা সমষ্টিৰ গতিকে তেওঁক মই ক'ব বিচাৰিছোঁ যে বৰছলা সমষ্টিটো বিটিআৰত পৰে 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা হ'ল কি ৰাজু ঢাকালৰ বৰ্তমান ভোটটো বৰছলা সমষ্টিত নাই নন এছটি সমষ্টিটো বাচিব লাগিব গতিকে তেওঁ 5টো চেৰফাঙত আহিছে ইয়াতে বিতৰ্ক কৰাৰ কাৰণটো কি ইয়াত বিতৰ্ক কৰাৰ কোনো কাৰণেই নাই বিপিএফৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীৰ নিৰ্বাচনী প্ৰচাৰ গুসাইগাঁৱৰ ভাওৰাগুৰিত নিৰ্বাচনী প্ৰচাৰ ৰবিৰাম নাৰ্জাৰীৰ ৰাইজৰ কথাহে চিন্তা কৰিব লাগিব ৰাইজ কাৰ লগত আছে সেইটো আপুনি হিচাপ কৰিব লাগিব কিমানজন লিডাৰ আছে এইটো দলত কিমানজন লিডাৰ নাই এইটো দলত এইটো ফেক্টৰ নহয় বড়োভূমিত নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ গতিত চলাৰ সমান্তৰালকৈ বিপিএফত যোগদানৰ জয় আমাৰ বিপিএফৰ প্ৰেচিডেণ্ট আগ্ৰমা মহিলা ৰিচাৰ্জটো গৈছে মোটামুটি 30 তাৰিখলৈকে ক্লিয়াৰটো হৈ যাব বুলি কৈছে আমাৰ বিপিএফৰ লগত যোগদান হৈ থকা মানে আমাৰ এইটো লক্ষণটো ভাল আমি কোকলাবাৰী সমষ্টি হিচাপে বিপিএফে আমি জিতিম এবাৰ হৰাইবিল সমষ্টি দখলৰ বাবে উঠি পৰি লাগিছে ইউপিপিএল ট্ৰেক্টৰ ৰেলীৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ ইউপিপিএলৰ কাৰণে গোটেই সমগ্ৰ বিটিআৰ অঞ্চলত 40টা সমষ্টিৰ ভিতৰত প্ৰথমবাৰৰ কাৰণে ট্ৰেক্টৰ ৰেলী আৰম্ভ কৰা হৈছে তাৰ উদ্দেশ্য হ'ল যে ঘৰে ঘৰে ট্ৰেক্টৰ গাঁৱে গাঁৱে ট্ৰেক্টৰ আৰু ট্ৰেক্টৰটো হ'ল আধুনিক যুগৰ উন্নয়নৰ এটা আহিলা আৰু আজি ইউপিপিএল দলে চৰাইবিল সমষ্টিত বিপুল ভোটত আমি জয়ী হ'বলৈ গৈ আছোঁ কাৰণটো হ'ল জাতি জনগোষ্ঠীৰ সকলো মানুহে বিপিএফৰ দখলত থকা এই চৰাইবিলত বিপিএফৰ পৰা মুক্তি বিচাৰিছে আৰু সেইকাৰণে আজি মুছলমান বেংগলী ৰাজবংশী আদিবাসী আৰু ৰাভা গাৰো বড়ো সব জনগোষ্ঠীয়ে ইউপিপিএলৰ কেণ্ডিডেটক ভোট দিবলৈ ওলাই আহিছে ইফালে বাক্সাৰ বৰমাৰ হাউকুচিত ইউপিপিএলৰ বিশাল পদযাত্ৰা কোনো ধৰণৰ বুজাবুজি নাই পুৰা যুঁজ হ'ব এইবাৰ আমি ভাবিছোঁ জনগণে প্ৰমোদ বড়ো ডাঙৰীয়াক অত্যন্ত মৰম কৰিছে কাৰণ তেখেতৰ যোনটো ব্যক্তিগত যোনটো স্বভাৱ তেখেতৰ যোনটো হৃদয়বান যোনটো হৃদয় আছে ৰাজনীতি কম আৰু হৃদয়ৰ বেছিকৈ মাত বিশেষ কৰি দল সংগঠনবিলাকক তেখেতে যি সন্মান দিলে জাতিসমূহক যেনেকৈ সন্মান দিলে আৰু মানুহে এইকাৰণে প্ৰমোদ বড়োক আকৌ এবাৰ মৰম কৰিবলৈ বিচাৰিছে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ